হেল্ল' আপুনি ঘৰত আছে নে ক'ত আছে? হা আপুনি ঘৰত আছে নে চেম্বাৰত আছে? আপুনি কিহৰ কাৰণে ফোন কৰিছে বাৰু? নহয়, মই আপোনালোকৰ কথা এটা ডিছকাছ কৰিবৰ কাৰণে ফোন কৰিছোঁ। কওকচোন কি হৈছে? আচ্ছা, মই পাপাই কৈছোঁ। কি কয়? পাপাই কৈছোঁ, পাপা। হেল্ল' মই পাপাই কৈছোঁ, দেউতাই। কোন পাপা? পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ। হেল্ল' মই প্ৰতাপ বৰদলৈ কৈছোঁ। কওকচোন। মই শিখ বেদৰ পৰা কৈ আছোঁ। শিখ বেদ? মই শিখ বেদৰ পৰা মই কথা পাতিব বিচাৰিছোঁ। মই এটা ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ। বুজি পাইছেনে নাই এতিয়া কোনে কৈছে? কওকচোন। নহয়, বুজি পাইছেনে নাই কোনে কৈছোঁ? কথাটো কওকচোন কি আছে? নহয়, কথাটো মই কম, আগতে বুজি পাইছেনে নাই? কথাটো ক'লেহে মই বুজি পাম, একো কোৱাই নাই। নহয়, পাপা বুলি কওঁতে বুজি পাইছেনে নাই? বুজি পাইছোঁ বাৰু, কওকচোন। আচ্ছা, এতিয়া কথাটো হৈছে কি, মই শিখ বেদত আছোঁ। মোৰ অৱস্থাটো খুব বেয়া। আৰু মই মানে লাষ্টত মই কেইটামান ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ। মই মোৰ ফোনটোৰ পৰা মই কেইবাবাৰো ট্ৰাই কৰিলোঁ, কিন্তু নাপালোঁ। বিজি দেখুৱাই। এতিয়া কথাটো হৈছে কি, মই আজি বহুত বছৰ দেখা শুনা হোৱাই নাই। মই মানে এই লাষ্ট মমেণ্টত মই মুখখন চাব বিচাৰিছোঁ, লগতে তোৰ কিবা নাতিপুতি হৈছে যদিও মই তাহাঁতৰ মুখকেইখন চাব বিচাৰিছোঁ। মোৰ অৱস্থাটো খুব বেয়া। মই এতিয়া বিচনাতে পৰি আছোঁ। ক'ত আছা ন তুমি? মই আছোঁ যোৰহাটত। ক'ত? যোৰহাটৰ ক'ত? যোৰহাটৰ মই এই অমৰাৱতী আশ্ৰমৰ এজন এক্সিকিউটিভ মেম্বাৰৰ ঘৰত আছোঁ। আচ্ছা। ইম্পৰ্টেণ্ট কথাটো মানে কি, ইমান দিন দেখা নাই, সেইটো যদি তোৰ কনচিয়েঞ্চে যদি এলাউ কৰে, তো মোৰ লগত অকণমান কথা পাতিবলৈ সময় অকণমান উলিয়াব পাৰিলে ভাল। আৰু যদি কথা পাতিবলৈ মন নাই, তেতিয়াও মই একো হেৰি নাই। আৰু মোৰ কোনো চিম্পেথিৰ কাৰণে মই ফোন কৰিব বিচৰা নাই। মোক কোনো টকা পইচাৰ হেল্পো নালাগে। মই খালি মোৰ জীৱনৰ লাষ্ট ষ্টেজত মই অকণমান মুখকেইখন চাব বিচাৰিছোঁ। এতিয়া ৰেচপণ্ডটো কেনেকৈ দিয় সেইটো তোৰ ওপৰত কথা। তই কি ৰেচপঞ্চ দিয় সেইটো সম্পূৰ্ণ তোৰ ওপৰত কথা। মই একো জোৰ নকৰোঁ। গতিকে কথাটো সেইটোৱেই যে তহঁতৰ মুখকেইখন অকণমান চাব বিচাৰিছোঁ। তোৰ পৰিয়ালনো কি হৈছে, কি নাই হোৱা, তাহাঁতক এবাৰ চাব পালে মই অন্ততঃ শান্তিত মৰিব পাৰিম। এড্ৰেছটো মোক হোৱাটছআপ কৰি দিবচোন, সেইটো নম্বৰ। মই এতিয়া হোৱাটছআপত মেছেজটো দি দিম বাৰু। বাকী তহঁতৰ ভাল? চলি আছে আৰু। তেতিয়া আছ ক'ত? গুৱাহাটীতে আৰু ক'ত থাকিম? নহয়, গুৱাহাটীত বুজিছোঁ। গুৱাহাটী ক'ত আছ? গুৱাহাটী ক'ত আছ? ভঙাগড়। আচ্ছা, ঠিক আছে। মই এটা মেছেজ পঠাই দিছোঁ অলপ পিছতে। মই অকণমান কিবা এটা দৰৱ খাব সময় হৈছে। মই দৰৱটো খাই লওঁ। দৰৱটো খোৱাৰ পিছত মেছেজটো লিখি পেলাই মই হোৱাটছএপত পঠাই দিম। ঠিক আছে, হ'ব। ঠিক আছে। বাকী ৰেচপঞ্চটোৰ ওপৰত কথা। তই কি দিয়, পজিটিভ দিয় নে নিগেটিভ দিয়, সেইটোৰ ওপৰত কথা। তই কথাকেইটা ধৰিব পাৰিছ য'তে মোৰ জিভাখন ভালকৈ ঘূৰা নাই। মই ভালকৈ হয়তো কথাকেইটা বুজি পাইছ নাই ক'ব নোৱাৰোঁ। মোৰ অলপতে ষ্ট্ৰক এটা আকৌ হৈ গ'ল। সেই ষ্ট্ৰকটোত মোৰ জিভাখন ঘূৰাব নোৱাৰোঁ তাৰমানে ভালকৈ।
গতিকে মই মেছেজটো পঠাই দিম মই দৰৱটো খাই লওঁ ঠিক আছে হ'ব মেছেজ আজি নপঢ়িলেও কাইলৈ পঢ়িলেও হ'ব হ'ব কি ক'ম আৰু তেনেকুৱা পুত্ৰ পৃথিৱীত নোহোৱাতকৈ নোহোৱাই ভাল মৰি যোৱাই ভাল তেনেকুৱা পুত্ৰ জন্ম দি লাভ নাই নহয় তেওঁলোকে কি শিক্ষা কৰিলে তেওঁলোকৰ শিক্ষাত মানুহে ভৰিয়ে গচকি পেলাব লাগে তেওঁলোকৰ শিক্ষাত মই তেনেকৈ কওঁ তেওঁলোকৰ শিক্ষাত বেয়া কথা নকওঁ আৰু তেওঁলোকৰ শিক্ষাত ভৰিয়ে গচকি পেলাব লাগে তেওঁলোকৰ শিক্ষা একো শিক্ষাই নাই মানুহৰ চব পঢ়া শুনা শিক্ষা হ'লে নহ'ব মানুহক জ্ঞান হ'ব লাগিব তেনেকুৱা পঢ়া শুনা শিক্ষা কামত নাহে এইখন জগতত মানে সেইবিলাক মানুহক দেখুৱাটো বহুত ভুল কাম তেওঁলোকে ইমান ভাল মানুহবিলাকে তেনেকুৱা কাম কৰিলে সেইবিলাকক কেলে কি থাকি গ'ল কি ক'ম দুখ লাগিছে মানে কাৰণ আমিতো সাধাৰণ মানুহ যদি এজন মানে মানৱ সেৱা কৰা এজন চিকিৎসকে যদি তেওঁলোকক পানো কি মানৱ সেৱা মানে মানুহে মানে ভাবিব কি ক'ম দুখ লাগিছে মানে কাৰণ আমিতো সাধাৰণ মানুহ যদি এজন মানে মানৱ সেৱা কৰা এজন চিকিৎসকে যদি তেওঁলোকক পানো কি মানৱ সেৱা মানে মানুহে মানে ভাবিব গতিকে আমি সাধাৰণ মানুহখিনিয়ে মানে আমি তেওঁক মানে শুশ্ৰূষা কৰিছোঁ আৰু তেওঁলোকক ইমানখিনি কষ্ট কৰি মাক দেউতাকে ইমানখিনি ত্যাগ স্বীকাৰ কৰি চিকিৎসা কৰিলে তেওঁলোক দুটা ল'ৰা ছোৱালী তেওঁলোকে যেতিয়া শেষ মুহূৰ্তত যেতিয়া দেউতাকক বিচাৰি নাহিলে আৰু কেনেকুৱা অমানুহ হ'ব লাগিব আৰু সেইটোৱে আৰু মই তাতকৈ ক'বলগীয়া একো নাথাকে আমাৰ ঘৰত প্ৰায় 3 বছৰ আৰু তেওঁলোকৰ আমাৰ চিনাকি 2017 চনৰ পৰা ঘৰুৱা মানে 3 বছৰ পৰা আমাৰ ইয়াত আছেই এইখন ঘৰত নহয় আমাৰ ৰাস্তা কাষত এখন ঘৰ আছে তাত আছিলে তাৰমানে ইয়াত আমাৰ সুবিধা আমাৰ যৌথ ফেমিলি ন গতিকে তেওঁৰ সৈতে আমাৰ মেম্বাৰ 9জন গতিকে আমাৰ দিগদাৰ হয় গতিকে ইয়াত খোৱা বোৱা কৰে তাতো তেওঁ বনোৱা শুনা কৰে আৰু মানে তেনেকৈ তাতে থকা মেলা হয় হয় আমাৰ নিজৰ শহু হিচাপে ভাবিছিলোঁ তেওঁ আমাৰ শহু আমাৰ শাহু শহু নাই গতিকে তেওঁ আমাৰ গাৰ্জেন হিচাপে আছিলে